नमस्कार, आप देख रहे हैं दिल्ली ग्लो न्यूज और मैं हूं आपके साथ सपना। चलिए रुक कर लेते हैं आज की बड़ी खबरों की ओर। गौरव गोगोई पाकिस्तानी एजेंट है, पियोरली पाकिस्तानी एजेंट और मैं कोৱাৰ কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশন কেছু দিয়ক। হি যে পিওর পাকিস্তান এজেন্ট, মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেন্ট। হি হ্যাজ বিন প্লান্টেড বাই ফরেন পাওয়ার ইন দ্য স্টেট অফ ইন্ডিয়া in our country. He is a planted person. আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছো। নিয়মতে ইলেকশন আছে বুলি, ইলেকশন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন, কিন্তু ইলেকশন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিক্যাল কাৰণত কৰিলে। নহলে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনবাই ভাবি আছে যে কাগজ নাই নেকি 10 সেপ্টেম্বৰত দেখুৱা নাই, কিন্তু ময়ে হয়, মই যি কৰিব লাগে টাইমত কৰিমে, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিওর পাকিস্তান এজেন্ট এন্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছো হি ইজ এ প্লান্টেড পাৰ্সন। মই এজ এ চিফ মিনিষ্টাৰ কৈ আছো, খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই, কাৰণ নহলে ক'ব আকৌ জুবিনৰ ইস্যু ডাইভাৰ্ট কৰা বুলি, যেটো আপুনি এইমাত্ৰই ক'লে। সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈ ইটো কামত হাত দিম।